এফালে উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য, আনফালে অনাবৃষ্টিৰ বাবে কৃষিপথাৰত মেৰিছে চিৰাল ফাট। অসহায় হৈ পৰিছে কৃষক, অসহায় হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। কিন্তু ইয়াৰ আঁৰত কাৰণ কি? ইয়াৰ কাৰণ স্বাভাৱিকতে জলবায়ুৰ পৰিৱৰ্তন। কিন্তু জলবায়ু পৰিৱৰ্তন হৈছেনো কিয়? সেই দৃশ্য দেখুৱাবলৈ এই মুহূৰ্তত নলবাৰীৰ গোবৰাদলত উপস্থিত আছোঁ। এটা বিশেষ দৃশ্য প্ৰথমতে দেখুৱাই ল'ম। গোবৰাদলৰ এই দৃশ্যটো প্ৰথমে দেখুৱাই লৈছোঁ। এই ধৰণে নলবাৰী এই গোবৰাদল অঞ্চলতো বাঁহৰ দম দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ এই গোবৰাদল অঞ্চলত বাঁহসমূহ এফালৰ পৰা কাটি তহিলং কৰা হৈছে। কেৱল এই অঞ্চলতে নহয়, নলবাৰী জিলাখনৰ প্ৰায় 50টাৰো অধিক স্থানত এই ধৰণে কটা বাঁহৰ যিসমূহ দম, সেই দমসমূহ দেখিবলৈ পোৱা গৈছে। আৰু এই কটা বাঁহসমূহ বহিৰাজ্যলৈ ৰপ্তানি কৰা হৈছে। অৰ্থাৎ এফালে যদি আপুনি এই উৎকট গৰমৰ বাবে অসহায় হৈ পৰিছে, আনফালে অসমীয়া মানুহৰ বাৰীৰ পাছফালে থকা এই বাঁহসমূহ এতিয়া এক প্ৰকাৰ খালী হৈ পৰিছে। বাঁহৰ চুপসমূহ খালী হৈ পৰিছে। এই বাঁহসমূহ বহিৰাজ্যলৈ ৰপ্তানি কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আশংকা কৰা হৈছে এই যি জলবায়ু পৰিৱৰ্তন, সেই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এই যিসমূহ কাৰক, এই কাৰকসমূহে অন্যতম প্ৰভাৱ পেলাইছে। একাংশ স্থানীয় লোক আছে, তেখেতসকলৰ সৈতে কথা কিছু পাতিম। আমি এডাল গছৰ তলত উপস্থিত আছোঁ। এফালে উৎকট গৰমে সমগ্ৰ ৰাজ্যখনকে দহি পেলাইছে, এফালে অনাবৃষ্টিৰ বাবে কৃষিপথাৰত চিৰাল ফাট মেলিছে, কৃষকৰ হাহাকাৰ অৱস্থা। আৰু এই ধৰণে এফালৰ পৰা বাঁহসমূহ কিন্তু ইয়াৰ পৰা বহিৰাজ্যলৈ ৰপ্তানি হৈছে। নমস্কাৰ। পোনতে মই ND24 সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। আপোনালোকৰ এই যি প্ৰয়াস গ্ৰাম্যাঞ্চলত বিভিন্ন ধৰণৰ টুকুৰা খবৰবোৰ নি অন্ততঃ আমাৰ প্ৰশাসকসকলৰ আগত বা আমাৰ দেশ বিদেশত এই বাৰ্তা যাতে বিয়পি পৰে আৰু তাৰ ফলত যাতে কিছু হ'লেও মানুহৰ মাজত সজাগতা আহে, তাৰে মই কামনা কৰিছোঁ। এই যে বতৰ পৰিৱৰ্তন, এই যি গোলকীয় উষ্ণতা, ইয়াৰ অন্যতম কাৰণ আমি যদিও বিশেষ তেনেধৰণৰ বিজ্ঞানী নহয়, কিন্তু আমাৰ সম্যক জ্ঞানেৰে আমি ক'ব খোজোঁ যে আমাৰ গাঁৱে ভূঞে থকা বিভিন্ন ধৰণৰ গছ গছনি, বাঁহ এইবিলাক তহিলং কৰি আছে এফালৰ পৰা কাটি। কোনোবাই কিবা ন্যস্ত স্বাৰ্থ জড়িত হৈয়ে হওক বা ব্যক্তিগত মুনাফা আদায়ৰ কাৰণেই হওক, এই যি বাঁহবোৰ, গ্ৰাম্যাঞ্চলৰ বাঁহবোৰ মানুহৰ মনবোৰ ভুলাই পেলাই যে বাঁহ গছবিলাক বাৰীৰ পৰা নি তহিলং কৰিলে, সেইবিলাকে গোলকীয় উষ্ণতাৰ অন্যতম কাৰণ। কাৰণ আমি জানো যে আমিও খেতিয়ক মানুহৰে ল'ৰা, আমি খেতিয়কৰ সন্তান। গতিকে আমি জানাত যে আমি বছৰেকত আমি কমেও আমাৰ বাৰীত আমি 4-5 জোপা বাঁহ গছ, সেই ধৰণে বিভিন্ন ধৰণৰ গছ আমি বছৰে ৰোৱা উদাহৰণ আমাৰ ককা দেউতাসকলৰ দিনত আছিল। কিন্তু আজি আমি কি কৰিছোঁ যে আজি আমি কৰ্মবিমুখ হৈ এইবোৰতো নায়েই, বৰং আমি ককা দেউতাহঁতে ৰুই যোৱা সেই বাঁহ গছবোৰ আমি কাটি তহিলংহে কৰিলোঁ। আৰু যাৰ ফলত আমি জানো যে বতৰ পৰিৱৰ্তনৰ এই গাছ বা বাঁহৰ লগত এটা সম্পূৰ্ণ সম্পৰ্ক আছে। এই সম্পৰ্কটো আমি আজি বিচ্ছেদ কৰি য'ত আজি খেতিয়কৰ হাহাকাৰ, পথাৰত চিৰাল ফাট, খেতিয়কৰ মুখত নাই মাত, গতিকে এনেহেন এটা অৱস্থা যিটো আহি পৰিল, গতিকে এই অৱস্থাটোৰ অন্যতম কাৰণ কিন্তু এইবিলাকেই। গতিকে আমি আশাবাদী যে আচলতে এইবিলাকৰ ক্ষেত্ৰত কিয় কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। অকল আমি অলপ কিছুমান আমাৰ সামগ্ৰী বিক্ৰী কৰি সাধাৰণ পইচা অলপৰ কাৰণে আমি যদি বতৰ পৰিৱৰ্তন হৈ এটা গোলকীয় উষ্ণতাৰ সৃষ্টি হৈ যদি আমি এই খেতি পথাৰত আজি খেতি কৰিব নোৱাৰোঁ, সময়ত আজি শাওণ মাহ পৰিল, শাওণ মাহতো এটোপাল পানী পথাৰত নাই, যিটো কিন্তু এটা ভয়ংকৰ বিপদৰ আশংকা এটা আহি পৰিছে। গতিকে এইটোতো নিশ্চয়, গতিকে এই ভয়ংকৰ যিটো বিপদ, এই বিপদ আৰু আজিয়ে নহয় আৰু আগন্তুক দিনত আৰু বহু বিপদ আহিব। কাৰণ কিয়, এজোপা বাঁহ গছ যদি তুলিব লগা হয়, আমাৰ অভিজ্ঞতাৰে জানো কমেও 10 বছৰ লাগে। যদি আজিও আৰু বাঁহ কোনোবাই নতুনকৈ ৰুব খোজে, তাৰ কাৰণে 10 বছৰ অপেক্ষা কৰিব লাগিব। সেই বাঁহ এতিয়া বছৰত, এই 2-3টা বছৰত মানুহৰ বাৰী ফোপোলা হৈ গৈছে। সেইটোতো নিশ্চয়। গতিকে এই কথাটো আমি মানে প্ৰত্যেকৰে দৃষ্টিগোচৰ হৈছে, কিন্তু আমি কোনেও কাণ সাৰ দিয়া নাই এই ক্ষেত্ৰত, আৰু কোনেও আমি ইয়াৰ প্ৰতি প্ৰতিবাদো আজি হোৱা নাই। কিয় প্ৰতিবাদ হোৱা নাই আমি নাজানো, আৰু এই বাঁহবিলাক ক'লৈ যাই আছে আমি নাজানো, সেইটোও আমি নাজানো। কেৱল আমি আৰু এই বাঁহৰ উচিত মূল্য পাইছে নে নাই যিসকল ব্যক্তি, সেইটো কথা কিন্তু উচিত মূল্য যে পোৱা নাই, সেইটোও কিন্তু চূড়ান্ত ইতিমধ্যে হৈছে। আমাৰ যদি গোট বা বিক্ৰী কৰি এটা সময়ত কোনোবা বাঁহ বেতৰ কাম কৰা মানুহক বিক্ৰী কৰিছিল, হয়তো গোটেই প্ৰতি 80 টকা 100 টকা পাইছিল। কিন্তু আজি সামগ্ৰিকভাৱে যিহেতু বাঁহৰ চুপে এটি কিনি লয়, এটা সাধাৰণ মূল্য অনুমান কৰা হৈছে যে এটা বাঁহৰ মূল্য
খুব বেছি হয়তো 15-20 টকাৰ ওপৰ হয়তো নপৰে। মানে চাওক এই কথাটো হ'ল এফালে অসমীয়া মানুহ চূড়ান্ত লোকচানৰ সন্মুখীন হৈছে, আনফালে এই বাঁহসমূহে বহিৰাজ্যৰ যিসকল ব্যৱসায়ী বা যিসকল ব্যক্তি তেখেতসকলক ধনী কৰিছে, কাৰণ এই বাঁহ বিহাৰলৈ গৈছে, উত্তৰ প্ৰদেশলৈ গৈছে, তাত তেওঁলোকে গৈ তাত সামগ্ৰী উৎপাদন কৰিছে আৰু সামগ্ৰী উৎপাদন কৰি সেই সামগ্ৰী আকৌ অসমীয়া মানুহক বিক্ৰী কৰিছে। এইটোৱে বৰ ডাঙৰ কথা, এইটো ডাঙৰ কথা যে হয়তো ভুল হ'লে ক্ষমা কৰিব। এটা কথা যে মোৰ এটা বড়ো বন্ধুৱে মোৰ কলেজীয়া জীৱনত কোৱা মনত আছে যে তেওঁলোকৰ ভাষাবিলাক অলপ আমাৰ অসমীয়া ভাষা উচ্চাৰণত অলপ অসুবিধা। তেওঁলোকে এনেকৈ কৈছিল যে কোনোবা হয়তো প্ৰচাৰ হোৱাৰ পিছত বেয়া নাপাব যে কৈছে আমাকতো চৰকাৰে কি দিছে আৰু আমাৰ পাতাখান নিছে আৰু একটা বস্তা দিছে, আমাৰে পাতাখান নি আমাকে বস্তাটো দিছে, গতিকে এই ধৰণে আমাক চৰকাৰে ঠগি আছে। মই বোলো কি কলিয়ে ভাই, বোলো এই ধৰণৰ কথাবিলাক। গতিকে সঁচা কথা যে এই যদিও তেওঁৰ এটা অনুভৱ, সেই অনুভৱটো সঁচাকৈ মই আজি মোৰো অনুভৱ হৈছে যে সঁচাকৈ এনেধৰণে আমাক চৰকাৰে ঠগি যে এচাম ব্যৱসায়ৰ হাতত এই দেশখন গতাই দিয়াৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আচলতে বৰ গৰিহণাৰ যোগ্য। যিয়ে নহওক আজি এই সঁচা কথা কোৱাৰ ফলত কিবা শাস্তিৰ সন্মুখীন হ'ব লগা হ'লেও আমি এটা কাৰণত কুণ্ঠাবোধ নকৰোঁ যে জীৱনতকৈ শাস্তিটো একো ডাঙৰ কথা নহয়। আজি জীৱন বাচি থকাৰ মানুহৰ উপায় নোহোৱা হৈছে, এইবিলাক চিন্তা কৰা নাই। তাৰ বিপৰীতে কিন্তু যে আজি এখন কংক্ৰিটৰ ৰাজ্য কেৱল গঢ়ি তুলিছে, চৌদিশে উদ্যোগ বিভিন্ন বাহিৰৰ উদ্যোগপতিক আনি আজি বহোৱাৰ যিটো প্ৰচেষ্টা, গতিকে সাধাৰণ মানুহক এই ধৰণে আমাক বঞ্চিত কৰি যে যিটো উদ্যোগপতিসকলক আৰু বেছি মানে ধনৱান কৰি তোলাৰ যিটো প্ৰয়াস, এই প্ৰয়াসক সঁচাকৈয়ে কিন্তু আমি গৰিহণা নিদি নোৱাৰোঁ। গতিকে এইখিনি মই আচলতে ক'ব লগা। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এই যি গোবৰদল অঞ্চলত উপস্থিত আছোঁ, গোবৰদল অঞ্চলত ইতিমধ্যে মই দৃশ্যটো দেখুৱাইছোঁ। এই যিখন ট্ৰাক দেখিবলৈ পাইছে, এই ধৰণৰ শ ট্ৰাক নিতৌ বছৰেকৰ প্ৰতিটো মাহতে এই ধৰণৰ শ ট্ৰাক বহিৰাজ্যলৈ ইয়াৰ পৰা বাঁহসমূহ তেওঁলোকে বোজা কৰি ইয়াৰ পৰা লৈ গৈছে। আৰু ইয়াৰ পৰা লৈ যোৱাৰ সময়ত কৃষকেনো উচিত মূল্য পাইছেনে নাই, বা যিসকল বাঁহৰ গৰাকী সেই গৰাকীয়েনো উচিত মূল্য পাইছে নাই, সেয়া এটা ডাঙৰ প্ৰশ্ন। এগৰাকী ব্যক্তি আছে, আপুনি যিহেতু এই কেন্দ্ৰটো চোৱা চিতা কৰিছে, অকণমান আগুৱাই আহক। এই কেন্দ্ৰটো আপুনি কিমান বছৰৰ পৰা চোৱা চিতা কৰি আছে? মই আজি এবছৰ হ'ল। এবছৰ হ'ল। প্ৰতি মাহতে বাঁহৰ এই ধৰণৰ ৰপ্তানি চলি থাকে? মোটামুটি। দৈনিক কিমানখন ট্ৰাকে নিয়ে বা? আমাৰ পৰা দৈনিক নাযায়, সপ্তাহত এখন দুখন এনেকৈ যায়। সপ্তাহত দুখন বা এখন ট্ৰাকে এই ধৰণে বোজা কৰি লৈ যায়। যায়। ক'লৈ যায় সামগ্ৰীখিনি? এইটো আমি বৰ্তমান দি আছোঁ আমাৰ উত্তৰ প্ৰদেশ আৰু বিহাৰ। উত্তৰ প্ৰদেশ আৰু বিহাৰলৈ গৈ আছে। বিহাৰলৈ গৈছে। ইয়াৰ উচিত মূল্য কৃষকৰ পৰা যেতিয়া আপোনালোকে বাঁহখিনি ক্ৰয় কৰে, কিমানকৈ ক্ৰয় কৰে? এতিয়া উচিত মূল্য মানে যিটো আপোনাৰ উচিত মূল্য মানে আমি যিটো বাঁহ কিনো, ধৰক এটা বাঁহ যদি ভাল বাঁহ এটা কিনে 60-50 টকাত আমাৰ বিক্ৰী হয়। কিন্তু আমি যিটো ছিষ্টেমত কিনো সেইটো ছিষ্টেমত চাওক, আপোনাৰ বেয়া বা সৰু বা গোটেই বা আমি গড় ছিষ্টেমত কিনি লওঁ, সেই হিচাপত উচিত মূল্যই পায়। আৰত অসমীয়া মানুহে আছে নে বাহিৰৰ মানুহ আছে? মোৰ যিখিনি হেৰি আছে মোৰখিনিত অকল মই তেওঁলোকৰ পৰা আকৌ চেইন ছিষ্টেমত সেইখিনি বিহাৰ উত্তৰ প্ৰদেশ। এইটো আমি ডাইৰেক্ট বিহাৰ আছে, তাতে বিহাৰত বেপাৰী আছে, বেপাৰী ডাইৰেক্ট আমি কানেকশ্যন কৰি লৈছোঁ। আগতে আমাৰ নাছিল, আমি নতুনকৈ কানেকশ্যন কৰি লৈছোঁ, লৈ আমি এতিয়া বস্তু তাতে পঠাই আছোঁ। নিশ্চয়কৈ এই ব্যক্তিগৰাকীৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে বিহাৰ আৰু উত্তৰ প্ৰদেশত বহি থকা একাংশ ব্যৱসায়ীৰ ছত্ৰছায়াত থাকি অসমীয়া মানুহৰ বাৰী এতিয়া ফোপোলা হৈ পৰিছে। আৰু ফোপোলা হৈ থকা বাৰীয়ে এফালে যিসকল অসমীয়া ব্যক্তিৰ এই বাঁহৰ গৰাকী, তেওঁলোকক তো ক'ৰবাত নহয় ক'ৰবাত প্ৰবঞ্চনা বা প্ৰতাৰণা কৰিছে হয়, আৰু আনফালে এই যি গোলকীয় উষ্ণতা বৃদ্ধি বা জলবায়ুৰ যি পৰিৱৰ্তন, সেই পৰিৱৰ্তনতো কিন্তু অন্যতম অৰিহণা যোগাইছে। এই বাতৰি আমি নলবাৰী জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰালোঁ, কাৰণ এই গোবৰাদল অঞ্চলতে নহয়, নলবাৰী জিলাৰ টিহু হওক, হাৰিভাঙা হওক, বিভিন্ন প্ৰান্তত চামতা হওক, এই অঞ্চলসমূহত এতিয়া এই ধৰণৰ বাঁহৰ দম দেখিবলৈ পাব। আৰু সেই বাঁহসমূহ প্ৰতিদিনেই আচলতে বিহাৰ উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহলৈ ৰপ্তানি হৈছে, যি কাৰ্য ইতিমধ্যে কৈছোঁৱে সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ND24ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয়ভাৱে বা প্ৰশাসনৰ ফালৰ পৰা কিবা গাইডলাইন জাৰি কৰা হয় নে নাই, বা বিষয়টোৰ ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰা হয় নে নাই, সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।